संकट मोचन कष्ट हरण हो, मंगल करण कबीर के आगे शरण तेरी। संकट मोचन कष्ट हरण हो, मंगल करण कबीर के आगे शरण तेरी। ना मेरा जन्म न गर्भ बसेरा, बालक होई दिखलाया। काशी नगर जल कमल पर डेरा, ताहा जुलाहा ने पाया। माता पिता मेरे कछ नाही, ना मेरे घर दासी। जुल्हा को सुत आन कहाया, जगत करे मेरी हासी। জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সান্নিধ্যত পৰমেশ্বৰ কবিৰ চাহাবৰ প্ৰকট দিৱসত 9, 10 আৰু 11 জুন 2025 তাৰিখে নেপাল সহিতে ভাৰতৰ 12খন সতলোক আশ্ৰমত তিনিদিনীয়া মহাসমাগমৰ আয়োজন কৰা হৈছে। পবিত্ৰ অৱসৰৰ তিনিদিনীয়া অখণ্ড পাঠ, বিশাল ধৰ্মভোজ, বিশাল সৎসংগ সমাৰোহ, নিঃশুল্ক নাম দীক্ষা, ৰক্তদান শিবিৰ, আধ্যাত্মিক প্ৰদৰ্শনী, যৌতুকমুক্ত বিবাহ এনে কেইবাটাও ভব্য কাৰ্যক্ৰম হ'ব, য'ত আপোনালোক সকলো নগৰ আৰু গাঁওবাসী এই বিশাল অদ্বিতীয় ধৰ্মভোজত সাদৰেৰে আমন্ত্ৰণ জনোৱা হৈছে। অনুগ্ৰহ কৰি আপোনালোকে এই বিশাল ধৰ্মভোজ তথা সৎসংগত পৰিয়াল সহিতে উপস্থিত হৈ এই আয়োজনৰ শোভা বৰ্ধন কৰে যেন আৰু জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল মহাৰাজৰ সান্নিধ্যত এই বিশাল সৎসংগ আৰু ধৰ্মভোজৰ আনন্দ লওক। ইয়াত আপোনাৰ সেৱাৰ কাৰণে উপস্থিত থাকিব সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো ভকত সমাজ। এই সমাগমৰ আয়োজনস্থলীৰ ঠিকনা হৈছে সতলোক আশ্ৰম, থনানা ধাম, তেহচিল গোহানা, জিলা সোনিপত, হাৰিয়ানা। দিনাংক 9 পৰা 11 জুন 2025। সময় পুৱা 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ। আপোনালোকে কবিৰ প্ৰকট দিৱসত হ'বলগীয়া এই মহাসমাগমৰ চিধা সম্প্ৰচাৰ সন্ত ৰামপালজী আছামিজ সৎসং ইউটিউব চেনেল আৰু সন্ত ৰামপালজী আছামিজ সৎসং ফেচবুক পেজত চাব পাৰিব। অধ্যায় 18 62 নম্বৰ শ্লোকত ভগৱানে নিজেই কৈছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণত যোৱা, যাৰ কৃপাত পৰম শান্তি আৰু চিৰন্তন স্থান অৰ্থাৎ সত্যলোক প্ৰাপ্ত হ'ব। সেইজন পৰমেশ্বৰ কোন, ক'ত থাকে, কেনেকুৱা, এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো? মোৰ নাম ৰেৰু বসুমতাৰী। আপুনি ক'ৰ পৰা আহিছে? মই শোণিতপুৰ ডিষ্ট্ৰিক্ট, অসম ৰাজ্যৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 6 অক্টোবৰ 2020 লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, মই যোনটো আমাৰ হিন্দু সমাজত চলি অহা, মই মোৰ মা ঘৰত বাথৌ আছিলে, মই বাথৌ ভক্তি কৰিছিলোঁ। তাৰপিছত এনেকাই মানে মা দেউতাই যেনেকা ভক্তি কৰি আহিছে ময়ো এনেকাই কৰিছিলোঁ। যেনেকা আমাৰ বড়ো সমাজত বাথৌত মংগলবাৰ আৰু বৃহস্পতিবাৰ দিনা আৰজ লোৱা হয়। ৰাতিপুৱা এনেকা 10টা বজাৰ পৰা যাই কিনে এনেকা আমাৰ বড়ো সমাজৰ খাম চিফুং আছে, এইবিলাক লৈ এনেকা আৰজ গোৱা হয়, মানে ভগৱানক মাতে আৰু মানে এইবিলাক কৰা হৈছিলে। তাৰপিছত বিয়া হৈ আহি মই আমাৰ হাজবেণ্ডৰ ঘৰত সিহঁতে বিষ্ণু শৰণীয়া মোকো আহি কিনে 1 সপ্তাহমান থাকি মোক এনেকা শৰণ লোৱাই দিলে, বিষ্ণু শৰণ। তাৰপিছত মই হাজবেণ্ডৰ ঘৰত আহি বিষ্ণু ভক্ত হৈ গ'ল আৰু বিষ্ণু ভগৱানক ভক্তি কৰিছিলে। আপুনি যিহেতু জনালে যে আপুনি আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত যিবিলাক ভক্তি সাধনা, আপুনি আপোনাৰ বড়ো সম্প্ৰদায়ৰ যিবিলাক ভক্তি সাধনা সেই আটাইবিলাক কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল?
মই এইটো ইফালে বড়ো সমাজত বাথৌ মানিলে আৰু ইফালে মোৰ হাজবেণ্ডৰ ঘৰত আহি বিষ্ণু ভগৱানক পূজা কৰিলে তাৰপিছত এইবিলাক ভক্তি কৰিও মই একো সুখ নাপালে বহুত দুখ হৈ গ'ল মোৰ জীৱনত এনেকা মানে বিয়া হৈ আহি শাশুৰ লগত হাই কাজিয়া হৈ গ'ল আৰু ইফালে শৰীৰৰ ইমান বিষ বিয়াদি কঁকাল বিষ ভৰি বিষ এনেকা হৈ গ'ল এনেকাই মানে জীৱনটো নৰক হৈ গ'ল মোৰ এনেকা দুখ মানে কি কৰিম ভগৱানক বিচাৰিলেও পোৱা নাই এনেকা ভক্তি কৰিলেও ৰাতিপুৱাই উঠি কিনে গা পা ধুই কিনে আমাৰ নামঘৰটো নাছিলে সেই টাইমতো মানে আমাৰ শাশুৰে শিৱ ভক্ত আছিলে আৰু আমি মোৰ হাজবেণ্ড আৰু মই বিষ্ণু ভক্ত আছিলে ঘৰতে মানে দুটা নামঘৰ হ'ব তেনেকাই মই আমি আমাৰ হাজবেণ্ড আৰু মই নামঘৰটো বনোৱা নাছিলে যেতিয়া মা দেউতাই কিবা এটা হৈ যাব তেতিয়া আমি নামঘৰটো ল'ম তাৰপিছত কি কৰিলোঁ মাহেঁতেতো ইফালে শিৱ ভক্ত হেঁতে নামঘৰ আছে আৰু আমাৰ কি কৰি ল'লে আমি এটা তুলসী গছ আনি কিনে তাতে পানী ঢালে ৰাতিপুৱা উঠি গা পা ধুই চাকি বন্তি জ্বলাই তাৰপিছত ইমান বিষ্ণু ভগৱানৰ ওচৰত ইমান যে কান্দে মানে ইমান ঘৰত হাই কাজিয়া ইমান আপোনাক মাতিও কিয় পোৱা নাই আমি আপুনি ক'ত আছে এইবিলাক কয় বহুত কান্দে মানে ৰাতিপুৱা হৈ মা দেউতাৰ লগত অশান্তি হাই কাজিয়া সুখ নাই শৰীৰত কিহৰ কাৰণে হৈছে এইবিলাক বহুত এনেকৈ দুখ হৈ গ'ল তাৰপিছত এদিন মানে আমাৰ হাজবেণ্ডে আৰু এজন লগ আছে হেঁতে দুইজনে মামা পায় এনেকৈ ভকত মানে এতিয়া বিষ্ণু ভকত তাৰপিছত গাঁৱে মানুহবিলাক মাতে সিহঁতক গীতা ভাগৱত পঢ়িব তাৰ কাৰণে সিহঁতে অলপ গীতা ভাগৱতৰ বহুতখিনি কথা ৰাখে মানে তেনেকাই যাই কিনে সিহঁতে দুটাই মানে ইউটিউবত পালে বোলে এদিন সন্ত ৰামপালজী মহাৰাজে কৈ আছে মানে গীতা ভাগৱতত মানে এনেকা প্ৰমাণিত কৰি দেখাই আছে কেনেকা ভক্তি কৰিব লাগে গীতাত শাস্ত্ৰ অনুকূল এইটো দেখাই আছে এইটো চাই আহি কিনে আমাৰ হাজবেণ্ডে মোক কৈছে এইটো চাচোন চং ইয়াত মানে গীতা ভাগৱতৰ কিবা এটা মূল্যৱান কথা কৈ আছে আমি যোনটো কৰিছে এইটো হোৱা নাই নেকি এইটো অলপ ভালকৈ চাচোন কৈ কিনে মোক এইটো সন্তৰামপালজী মহাৰাজৰ সৎসংটো সি মানে ইউটিউবত লগাই থৈ গ'ল তেতিয়া সন্তৰামপালজী মহাৰাজ গুৰুদেৱে কৈ আছে এইটো যোনটো কলি যুগত লাষ্টত যে হ'ব কৈছে কোনোবা এজন ৰাজা আহিব মানুহবিলাক কাটিব এনেকা কৈ আছে মানে আৰু মানুহবিলাক চাপৰ হ'ব পুৰা মাটি ডুবি যাব পানী আহিব ওপৰ এইবিলাক কৈ আছে আৰে বাবা এইটো কি কৈ আছে সি এতিয়া হৈ থকা কথা কৈছে আৰু পিছত হ'ব বুলিও কৈছে কোন হয় এইজনো এনেকা মানে মই অলপ চাই আছোঁ তথাপিও মোৰ দিমাগত সোমোৱা নাই মানে এইটো জ্ঞানটো মানে মই ধৰিবই পৰা নাই কি কথা কৈ আছে এনেকাকৈ তাৰপিছতে সেইদিনা মই বৰষুণো দিছিলে নেট পোৱা নাই থৈ দিলোঁ থৈ কিনে পিছত আকৌ সি সন্ধিয়া আহি কিনে কৈছে মোক এইটো বোলে কিবা তাত মানুহবিলাক বোলে বহুত বেমাৰ আজাৰ ভাল হৈছে ঘৰত হাই কাজিয়াও ভাল হৈছে ভূত প্ৰেত বাধাও ভাল হৈছে বোলে আমাৰতো বহুত ঘৰত হাই কাজিয়া বেমাৰ আজাৰ হৈ আছে আপুনিও তাতে যাওকচোন হাৰিয়ানাত বোলে তাত বোলে কিবা আছে এনেকা কৈছে তেতিয়া মই কৈছোঁ এনেকা হ'লেতো ভালে এনেকা কৈ কিনে তাৰপিছত কথাটো পাতি থাকিলোঁ আমি তাৰপিছত আকৌ হৈ গ'ল কিবা কিতাপো বোলে ফ্ৰী পায় অনলাইনত তাৰপিছত সেই জ্ঞান গংগা কিতাপ অৰ্ডাৰ কৰিলে অৰ্ডাৰ কৰি 3 দিন 4 দিন কমচে কম 1 সপ্তাহ আহি পাইছোঁ জ্ঞান গংগা কিতাপ তাৰপিছত আহি পাইছোঁ ময়ে ধৰিলোঁ কিতাপটো ধৰি কিনে বাকলাবিলাক ফালি কিনে আৰু পৰমাত্মাক মানে এইটো মাথাত লগাই কিনে সেৱা কৰি মই এইটো কিতাপটো পঢ়িব ধৰিলোঁ তাৰপিছত এনেকৈ কিবা কিবি মানে একদম নাজানা নুশুনা কথা গম পাই গ'ল মানে এইটো কিতাপৰ জ্ঞান গংগাৰ এইবিলাক যে কথা আমি আগত যোনটো ভক্তি কৰিছিলে বাথত বা বিষ্ণুত এইবিলাক পোৱাই নাই এদিনত তাৰ কাৰণে ইয়াত বহুতখিনি জানিব লগা জ্ঞান আছে মই ভালকৈ চাব লাগে কৈ কিনে আধা পঢ়ি থৈ দিলোঁ সন্ধিয়া হৈ গ'ল ভাত বনাব লাগিবলৈকে সিদিনা থৈ দিলে থৈ কিনে আকৌ এনেকৈ সন্ধিয়া আৰু টিভি লগাই ল'লোঁ সৎসং চাইছোঁ সৎসংতো তাৰপিছত ইমানখিনি বুজিব পৰা নাই হিন্দীত দিছোঁ তেতিয়া আছামিজ নাছিলে তাৰপিছত হিন্দীত চালোঁ সৎসং ইমানখিনি বুজিব পৰা নাই তাৰপিছত লাষ্টত যেতিয়া ইণ্টাৰভিউ দিছে নহয় সেইদিনা ফাৰ্ষ্ট দেখিছোঁ মই ইণ্টাৰভিউটো তাৰপিছত এজন মাতাজী কৈ আছে মোৰ এনেকা বেমাৰ আছিলে আৰু ঘৰত বহুত হাই কাজিয়া আছিলে মোৰ এইবিলাক এতিয়া বহুত ভাল হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহি এনেকা কৈছে তেতিয়া মই আৰু থাকিব নোৱাৰোঁ
আমি সন্ত ৰামপালজী মহাৰাজৰ চৰণত যাই সোনকালে নাম ল'ব লাগিব তাৰপিছত মই কি কৰিলোঁ আমিতো দুখীয়া মানুহ হয় টকা পইচা নাই তাৰপিছত বন্ধন গোটত গ'ল যাই কিনি মই ৭০,০০০ পইচা উঠাই কিনি তাৰপিছত এটা ৰুম ঘৰটো প্লাষ্টাৰ কৰি আৰু আধাখিনি পইচাটো লৈ আমি শনিবাৰ দিনত ৰাতি ৯টা বজাত নাইট ছুপাৰত উঠি ডিব্ৰুগড় নাহৰকটীয়া নামদানত নাম দীক্ষা ল'লোঁ সন্ত ৰামপালজী মহাৰাজৰ পৰা যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ সৎসং শুনি আৰু লগতে তেখেতৰ জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰি জ্ঞান বুজি আপোনালোকে তেখেতৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰি আছে আৰু আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ ভক্তসকলৰ যেতিয়া অনুভৱ শুনো তেওঁলোকে মত ব্যক্ত কৰে যে বিভিন্ন প্ৰকাৰে লাভ পোৱা বুলি আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে হয় মই সন্ত ৰামপালজী মহাৰাজৰ নাম দীক্ষা লৈ এইটো লাভ পালে মানুহজনটো মেইন উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি কৰা মই এইটো পালোঁ আৰু যোনটো আমাৰ ঘৰত চাচুৰ লগত হাই কাজিয়া আমি এটা ঘৰতে এটা চোতালতে দুটা পাকঘৰ বনাব লগা হৈ গ'ল মানে তাৰ লগত জাওজালি নিচিনাহে হৈ গ'ল মানে দুটা হৈ গ'ল এটা ঘৰতে দুটা পাকঘৰ এনেকা হৈ গ'ল তাৰপিছত হাই কাজিয়া আৰু পিছত এতিয়া গুৰুজীৰ দয়াত সন্ত ৰামপালজী মহাৰাজৰ দয়াত এতিয়া মা দেউতাও নাম ল'লে আমি একেলগে এটা ঘৰতে আমি সুখেৰে ভক্তি কৰি আছোঁ আৰু নেক্সট আমাৰ ঘৰত যোনটো টকা পইচাৰ বহুত কমি আছিলে এইবিলাক কমি এতিয়া ইমান সহজতে ঘৰটো চলি গৈছে আমি গমেই নাপায় আগত যে কিমান কষ্ট আছিলে টকা পইচা নাতে মানে হাজিৰা কৰি লৈ আনিলেও নাতে কমি হয় তাতে আৰু মানে হাজবেণ্ড লগত এনেকা কাজিয়া হৈছিলে কিহৰ কমি এইবিলাক এনেকা ভক্তি কৰিও সুখ নাই এইবিলাক কথা লৈয়ে মানে বহুত কাজিয়া হৈছিলে সুখ নাছিলে মানে তাৰপিছত আকৌ যোনদিনা আমি সন্ত ৰামপালজী মহাৰাজৰ চৰণত নাম দীক্ষা ল'ব যাব ওলাইছে সেইটো টাইমত আমাৰ ল'ৰাই মানে শিলি আছিলে সেই শিলি থাকোঁতে অলপ টিংটো কাটিলে মানে খুৰু ফাক আছিলে টিংটো তাতে কেনেকা ইমান ডাঙৰ যে কাটি গ'ল গমে নাপালোঁ আমি আমাৰ ভগতজীয়ে এই প্লাষ্টাৰ কৰি আছিলে ঘৰতে মানে হাজিৰা লৈ মিস্ত্ৰী লৈ ইফালে ব্যস্ত আছিলে মই আৰু সিহঁতক চাহ বনাই আছিলোঁ তাৰপিছত সেই টিভি চাই শিলি আছিলে মানে ৰুমত চাইড ফালে তাৰপিছত টিং থৈ দিছিলোঁ তাতে অলপহে ফাক আছিলে তাতে ইমান বেয়াকৈ কাটিলে তাৰ আঁঠুত তাৰপিছত যে আমি বহুত ভয় লাগিলে মানে কি হ'ব এতিয়া আমি যে ইমান দূৰত যাব ওলাইছে এটা ঠাইত এতিয়া কেনেকা যাম আমি তাৰপিছত ফাৰ্মাচীক ফোন কৰিলে আহি গ'ল এইটো ইমান ডাঙৰ কাটিছে আপোনালোক এটা চৰকাৰী হাস্পতালত লৈ যা আৰু চিলাই আন এনেকা কৈছে কিন্তু আমাৰ হাতত টাইম নাই মানে এনেকা হাস্পতালত যাব কাৰণে এতিয়া সন্ধিয়া হৈ আহিছে আমি গা পা ধুই ভাত চাত খাই ওলাব লাগে মানে এতিয়া কি কৰিম তাৰপিছত আমাৰ মালিকে কৈছে আমাৰ হাজবেণ্ডে কৈছে নাই আজি নাযাওঁ আৰু নাম ল'বলৈ এনেকৈ কৈছে তেতিয়া ক'লোঁ নাই নহ'ব এইটোতো কি এইটো একোৱেই নহয় এই যোনটো যে আমি ইমান দুখ পাই আছে বেমাৰ আজাৰ অশান্তি হাই কাজিয়া এইবিলাক ইমান কষ্ট পাই আছে কিন্তু তাৰ চৰণত গ'লেহে এইবিলাক সুখ হ'ব বোলে এইটো একোৱেই নহয় ব'ল কিবা এটা কৰিম কৈ কিনে তাৰপিছত এই ফাৰ্মাচীয়ে বিজি এটা দিলে বিষৰ বিজি এটা দি তাৰপিছত মলম লগাই মানে বেণ্ডেজ মাৰি থৈ গ'ল তাৰপিছত এনেকাই ল'ৰাক কাপোৰ চাপোৰ পিন্ধাই আমিও ভাত চাত খাই ওলাই গ'ল ৰাতি এই কোনোটো ডাক্তৰ চাক্তৰত নিনিলে এই ফাৰ্মাচী অকল বিজি এটা দি থৈ গ'ল বিষৰ ইটোৱে তাৰপিছত এক ৰাতি যাব লাগে আমি ৯টা বজাত উঠিব নাইট ছুপাৰত তাৰপিছত উঠিলোঁ উঠি কিনি ভাবিছে এই পোৱালিটো ইমান বেয়াকৈ কাটিছে এতিয়া ৰাতিত বহুত জ্বৰ উঠিব কিমান যে দিগদাৰ পাব এইবিলাক মানে ভিতৰে ভাৱনা আহিছে তাৰপিছত কি আচৰিত মানে এইটো চমৎকাৰ সি পোৱালি একো জ্বৰ নাই না কান্দা না কি একো নাই মানে ইমান আৰামত শুই গৈছে সি আমাৰ কোলাত আমি এনেকাই এক ৰাতি গ'লে তাৰপিছত যেতিয়া নামদান চেণ্টাৰ পাইছে তেতিয়া পুৱা ৯টা বাজিছে তাৰপিছত এই ল'ৰাই মানে এনেকা লেংৰাকৈ খোজকাঢ়ি আছে তাৰপিছত কি হৈছে অলপমান কাটিছে নেকি ভাবিছে তাৰপিছত বেণ্ডেজটো অলপ লেতেৰা হৈ গ'ল দাৱাই লগোৱাটো হালধীয়া তাৰ কাৰণে এইটো চেঞ্জ কৰি দে ফাৰ্মাচী এটা মাতিম এনেকা বিচাৰিছে মানে তাৰপিছত খুলিছোঁ খোলাত সেহেঁতেও মানে ভয় লাগি গৈছে মানে নামদান চেণ্টাৰৰ যোনটো ভকতমতী সেহেঁতেও ভয় লাগি গ'ল মানে কেনেকা আহি গ'ল আপোনালোকে ইমানখিনি ঘাটো লয় এইবিলাক কৈছে মানে তাৰপিছত আমি এইটো এটা বহুত লাভ পালোঁ পৰমাত্মাৰ চৰণত আহি
এইটো আচৰিত কথা আপোনালোকে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে আপোনাৰ যিবিলাক শাৰীৰিক সমস্যা আছিলে আপোনাৰ পাৰিবাৰিক যিবিলাক সমস্যা সকলোৰ পৰা আপুনি পৰিত্ৰাণ পাইছে এইটো কেনেকৈ সম্ভৱ হয় সন্তৰাম পালজী মহাৰাজে বহুত পাৱাৰফুল মন্ত্ৰ দে এই মন্ত্ৰ আৰু যোনটো ভক্তি মৰ্যাদা দে এই ভক্তি মৰ্যাদাত থাকি এই মন্ত্ৰ জাপ কৰাতে আমি এইবিলাক লাভ পাব পাৰিছে আপুনি যিহেতু ক'লে যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে পাৱাৰফুল মন্ত্ৰ প্ৰদান কৰে আপোনালোকক সেই পাৱাৰফুল মন্ত্ৰটো আপোনালোকৰ কোন শাস্ত্ৰৰ আধাৰত প্ৰদান কৰে আপোনালোক সন্তৰাম পালজী মহাৰাজে সকলো বেদ শাস্ত্ৰৰ পৰা এই প্ৰমাণিত মন্ত্ৰটো প্ৰদান কৰিছে আপুনি আৰু অন্য কিবা লাভ পাইছেনে হয় মোৰ পেটৰ বিষ গল ব্লাডাৰ আছিলে এইটো 16 mm ডাক্তৰ তাত যাই কিনে অপাৰেশ্যন কৰিলোঁ তাৰপিছত এনেকা 2 বছৰ 3 বছৰৰ পিছত আকৌ হৈ গ'ল মোৰ এইটো পেট বিষটো যেতিয়া সন্তৰাম পালজী মহাৰাজক তেতিয়া সৎসংটো পাই আছোঁ তেতিয়া এই ইণ্টাৰভিউৰ শুনিলোঁ যে এইবিলাক বেমাৰ ভাল হয় তাৰ কাৰণে মই বহুত জোৰ লগাই দিলোঁ আৰু সন্তৰাম পালজী মহাৰাজৰ চৰণৰ সোনকালে গ'ল তাৰ কাৰণে মই এইটো এতিয়া মোৰ এই পেট বিষ পাথৰবিলাকো নাইকিয়া হৈ গ'ল এতিয়া বহুত সুখত আছোঁ মানে মই আৰু আপুনি ডক্টৰ চিকিৎসা কৰিছিল নে আপুনি যি পাথৰৰ কথা ক'লে পেটত যি বা গোল্ড ব্লাডাৰ যি হৈ পাথৰৰ কথা কৈছে আপুনি ডক্টৰ চিকিৎসা কৰিছিল নে হয় কৰিছিলোঁ অপাৰেশ্যনো হৈ গ'ল এইটো 16 mm পাথৰ ওলাইছিলে এতিয়া আমি শাস্ত্ৰ মতে ভক্তি কৰিব লাগিব শাস্ত্ৰ বিৰুদ্ধ ভক্তি কৰিলে আমি একো লাভ নাপায় এতিয়া সন্তৰাম পালজী মহাৰাজে শাস্ত্ৰ অনুকূল ভক্তি দিয়া আছে এই সন্তৰাম পালজী মহাৰাজৰ নাম দীক্ষা লৈ এই ভক্তিটো কৰি মই বহুত ধৰণত লাভ পাইছোঁ এতিয়া ক'ব গ'লে ঘৰত অশান্তি আছিলে শাশুৰ লগত হাই কাজিয়া আছিলে আৰু মোৰ যোনটো শৰীৰৰ কঁকালৰ বিষ আছিলে ভৰি বিষ আছিলে ৰাতিপুৱা উঠি এনেকা ল'ৰা এজন আছে তাক পিঠিত বান্ধি মানে চোতাল সাৰিব খোজে নোৱাৰে এনেকা বিষ হয় তাৰপিছত এইটো ভাল হৈ গ'ল আকৌ ইফালে টকা পইচাৰ বহুত কমি আছিলে এইটো এতিয়া গুৰুজীৰ দয়াত সন্তৰাম পালজী মহাৰাজৰ দয়াত এতিয়া এইবিলাক কমিও বহুত মানে ভাল হৈ গ'ল আপোনাৰ পৰা আমি আৰু এটা কথা জানিব বিচাৰিছোঁ আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ যেতিয়া ভক্তসকলৰ অনুভৱ শুনো তেওঁলোকে কয় যে সন্ত ৰামপাল গুৰু মহাৰাজে যৌতুকমুক্ত বিবাহ আয়োজন কৰে তেখেতৰ সতলোক আশ্ৰমত আৰু বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আমি দেখিবলৈ পাইছোঁ এগৰাকী মহিলা হিচাপে আপুনি কি ক'ব বিচাৰে সঁচাকৈ সন্ত ৰামপাল গুৰু মহাৰাজে সকলো আশ্ৰমতে যৌতুকমুক্ত বিবাহ আয়োজন কৰেনে হয় যৌতুক ক'লেতো এতিয়া যাৰ ঘৰত ছোৱালী জন্ম লৈছে তেতিয়াই মা দেউতাৰ মাথাত এটা চিন্তা বোজা আহি যায় যেতিয়া ছোৱালী জন্ম ল'লে তাকতো বিয়া দিয়া টাইমত যৌতুক দিব লাগিব তাৰ কাৰণে যৌতুকৰ কাৰণে মা বাপেকে ইমান যে মানে ইফালে কিবা কিবি বেপাৰ বিজনেছ বা চাকৰি কৰি ধন গোটাই থাকে মানে যৌতুকৰ কাৰণে এইটো ভাবিয়ে মানে এটা চিন্তাটো সোমায়ে গ'ল এইবিলাক সমাজৰ বহুত মানে কুৰীতি হয় যোনটো চৰকাৰো বন্ধ কৰিব নোৱাৰে এইটো এতিয়া আমাৰ সন্তৰাম পালজী গুৰু মহাৰাজে এইটো সমাজৰ পৰা তাৰ শিপাটোৱে মানে উঘালি পেলাইছে এতিয়া তাত কোনো ধৰণৰ টকা পইচা লেনদেন নকৰে নেকি নাই আমাৰ সন্তৰাম পালজী মহাৰাজৰ চৰণত যোনে নাম দীক্ষা ল'ব তাত বিয়া হ'লে কোনো যৌতুক দিয়া লোৱা এইবিলাক নাই নিদে এইবিলাক আৰু যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে সেইসকলক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকে আপোনাৰ দৰে উপকৃত হ'ব পাৰে হয় মইনো কি বাৰ্তা দিম মই আগত যেনেকা ভক্তি কৰিছিলোঁ বিষ্ণু ভক্ত আছিলে ভক্তি কৰিও দিন ৰাত ভগৱানক পূজা কৰিও মানে একো লাভ নাপালে বেছিহে বেমাৰ আজাৰ বা টকা পইচাৰ কমিত ভুগি গ'ল আৰু ইফালে ঘৰত শাশুৰ লগত হাই কাজিয়াত ভুগি গ'ল বহুত দুখ নৰক হৈ গ'ল আজি সন্তৰাম পালজী মহাৰাজৰ চৰণত আহি নাম লৈ মই এনেকা সুখত আছোঁ যে কোনো টকা পইচাৰ কমি নাই মোৰ দেহাত এনেকা বিষ ব্যাধি নাই বহুত সুখত আছোঁ এইবিলাক লাভ পাইছোঁ আপোনালোকেও সন্তৰাম পালজী মহাৰাজৰ চৰণত আহক আৰু এই লাভটো আপোনালোকেও পাব পাৰিব যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে সহজভাৱে কেনেকৈ ল'ব পাৰিব হয় সন্তৰাম পালজী মহাৰাজৰ পৰা নাম দীক্ষা ল'বলৈ বহুত সহজ আজিকালি যুগত মানুহৰ হাতে মোবাইল ছ'চিয়েল মিডিয়া প্লেটফৰ্মত যায় ইউটিউব ফেচবুক ইনষ্টাগ্ৰাম টুইটাৰ তাত চাৰ্চ কৰিবি সন্ত ৰামপালজী মহাৰাজৰ সৎসং আৰু সৎসঙৰ তলত নাম্বাৰ দিয়া থাকে এইটো নাম্বাৰটো যোগাযোগ কৰি আপোনালোকে সহজতে নাম দীক্ষা ল'ব পাৰিব ধন্যবাদ থাকিল
সৎসাহেব এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। তেওঁ কেৱল কবি বা শিপিনী কবিৰ নাছিলে, তেওঁ পূৰ্ণ পৰমাত্মা হয়। এতিয়া সেই ভগৱানক লালক লাল সিদ্ধ কৰিবলৈ ইয়াৰ লক্ষণ কোৱা হয়। তেতিয়া বিশ্বাস হৈ যায়। তেনেহলেতো আমাৰ বিশ্বাস হৈ গ'ল যে লাল যদি হয় তেনেহলে বুকুত সাৱটি ল'ব, পিছমুখী কোনো নাথাকিব। এতিয়া চাব, এয়া হৈছে কবিৰ সাগৰ, সম্পূৰ্ণ 11 ভাগ। খেমৰাজ শ্ৰীকৃষ্ণ দাস প্ৰকাশন, বোম্বাইৰ পৰা প্ৰকাশিত। এয়া হৈছে কবিৰ সাগৰ। প্ৰথম খণ্ড, ভাৰত পথিক, স্বামী যুগলানন্দ বিহাৰী দ্বাৰা পৰিষ্কৃত, মুদ্ৰক এবং প্ৰকাশক হ'ল খেমৰাজ শ্ৰীকৃষ্ণ দাস, অধ্যক্ষ শ্ৰী ভেংকটেশ্বৰ প্ৰেছ, খেমৰাজ শ্ৰীকৃষ্ণ দাস মাৰ্গ, বোম্বাই। ইয়াৰ পৃষ্ঠা নম্বৰ ৭৪ আৰু ৭৫ দেখুৱাম। এয়া জ্ঞান সাগৰ, ৭৪ পৃষ্ঠাত। सुनजुलाहा मन भयो आनंदा, जिमी चकोर पायो निशिचंदा। ले सुत चले हर्ष मन कीना, तासों पुन अस बोलहि लीना। आगे क्या बताते हैं? सुत काशी को ले चले, लोग देखण ता आवे, अन पानी भखे नहीं, जुल्हा शोक जनावे। তেওঁ দুখী হৈ পৰিল যে লৰাই গাখীৰ, অন্ন পানী, গাখীৰ একো খোৱা নাই। तब जुल्हा मन कीन तिवाना, रामानंद सो कहा उत्पाना। मैं सुत पायो बढ़ा गुणवंता, कारण कौन बखे नहीं संता। रामानंद ध्यान तब धारा, जुल्हा सो सब तब बचन उचारा। पूर्व जन्म ते ब्राह्मण जाति, हरि सेवा की नी बलि बाती। कुछ तुम सेवा हर चूकी चूका, ताते भयो जुल्हा को रूपा। प्रीति प्रभु गही तोर लीना, ताते उद्यान में सुत तोहि दीना। এতিয়া ৰামানন্দৰ যেনেকুৱা জ্ঞান আছিলে তেনেকুৱাই ইয়াৰ সমাধান কৰি আছে নিৰুল। हे प्रभु जस किन्नो उपायो, आरत को तू दर्शन आयो। सो कहियो उपाय गुसाई, बालक अक्षुदावंत कुछ खाई। ভোকাটোৰ পুত্ৰই কিবা খাই লওক, এনেকুৱা বিধি কওক ব্ৰাহ্মণ। रामानंद अस युक्त विचारा, तुम सुत कोई ज्ञानी अवतारा। তোমাৰ পুত্ৰ এজন অতি বিদ্বান পুৰুষ হয়। और बचिया जाही बैल नहीं लागा, सोले ठाडे करते ही आगा। এতিয়া কৈছে গাই গৰু পোৱালি লৈ আহা, যাক কেতিয়াও কোনো বলদহে চোৱা নাই, অৰ্থাৎ একেবাৰেই কুমাৰী গাই। সেই কুমাৰী গাইজনী লৈ আহা আৰু আনি তেওঁৰ ওচৰত থিয় কৰাই দিবা। दूध चलते ही थनते, दूध धरे छिपाई। अक्षुदावंत जब होवे ताही देव खाई। जुल्हा एक बछिया ले आया, चलो दूत कोई मर्म न पावा। चलो दूत जुल्हा हरसाना, राख छिपाई कहूँ नहीं जाना। এতিয়া কবিৰ পন্থীসকলে নিজৰ, কিয়নো ৬০০ বছৰ হৈ গৈছিলে, এই বুদ্ধিহীনসকলে কবিৰ পন্থীসকলে কবিৰ সাগৰ বুজা নাছিল। গতিকে তেওঁলোকে যিসকলে যেনেকৈ জ্ঞান বুজি পাইছিলে সেই আধাৰতেই এই কবিৰ পন্থীয়ে কবিৰ সাগৰত কিছু কিছু পৰিৱৰ্তন বা কাটাকুটি কৰি দিছিলে এওঁলোকে। সেয়েহে কবিৰ চাহেবে কৈছিলে ধৰমদাসজীক যে সংৱত ১৭৭৪ তাদিন জগ প্ৰেম প্ৰগটে জগ সোই। যে সংৱত ১৭৭৪, ইয়াত ভুলতে ৭৫ মিছপ্ৰিণ্ট হৈ আছে। সেই সময়ত মোৰ এজন প্ৰেমী আত্মা আহিব, মোৰ মহিমাৰ
প্ৰচাৰ হ'ব তেওঁক মই নিজে প্ৰকট হৈ দৰ্শন দিম পাছলৈ তেওঁ মোৰ মহিমাৰ বাণীক পুনৰবাৰ যিখিনি সত্যতা খেলিমেলি কৰিছিলে কবিৰ সাগৰসকলে ইয়াক আকৌ সুচাৰু কৰিব ইয়াৰ পূৰ্তি কৰিব কিন্তু সেই বাণীক লিখি যাব কবিৰ জীৰ যেনেকৈ গৰীবদাস জী আহিছিলে চন 1774 আৰু পৰমাত্মাই তেওঁক লগ কৰিলে সচখণ্ড সতলোক দেখালে আকৌ এৰি দিলেহি তেতিয়া গৰীবদাস জীয়ে ইয়াৰ যথাৰ্থ চিত্ৰণ যি 100 বছৰ আগতে মালিকে লীলা কৰিছিলে সেয়া এজ ইট ইজ লিখি দিলে তেন্তে ইয়াত আপুনি পঢ়িছে কৰবাত ৰামানন্দ দেৱৰ প্ৰাৰ্থনা কৈছে আকৌ কৈছে এজন দূত আহিছিলে সেই দূতে কৈ গুচি গ'ল সেই দূত কোন আছিল সেয়া স্বয়ং পৰমাত্মা এয়া শংকৰ ভগৱান আছিলে শিৱজী আছিলে কাৰণ তেওঁলোকে শিৱজীৰ পূজা কৰিছিলে তেতিয়াও তেওঁলোকে শিৱজীক পাহৰা নাছিলে আৰু এনেকৈ পৰমাত্মা কবিৰজীয়ে কৈছে যে वही मोहम्मद वही महादेव वही आदम वही ब्रह्मा और कह कबीर दूसरा कोई नहीं देखा अपने घर में এতিয়া মোহাম্মদ জী যিজন আছিল তেওঁ শিৱজীৰ লোকৰ পৰাই অহা এজন পুণ্যাত্মা আছিল মোহাম্মদ জী যিজন আছিল তেওঁ শিৱজীৰেই উপাসক আছিলে শিৱজীৰ এজন গণ আছিলে যি ভাল আত্মা শিৱজীৰ লোকলৈ গুচি গৈছিলে পাছলৈ নিজৰ সংস্কাৰ সম্পূৰ্ণ হোৱাত তেওঁ আকৌ প্ৰকট হৈছিলে कहते हैं वही मोहम्मद वही महादेव वही आदम वही ब्रह्मा আদম জী আছিলে তেওঁ ব্ৰহ্মাদেৱৰ অৱতাৰ আছিলে আৰু কোৱা হৈছে कह कबीर दूसरा कोई नहीं देखा अपने घर में যদি তুমি কিবা চাব বিচাৰিছা আধ্যাত্মিকতাৰ মাৰ্গত তুমি ইয়াৰ নিৰ্ণয় কৰি লোৱা কাৰণ যিমান মানুহ পৃথিৱীত আছে হিন্দু মুছলমান শিখ ইছাই যিকোনো ধৰ্মৰ সম্বন্ধিত একেধৰণৰে অংগ সকলোৰে আৰু সেই সকলোৰে কমল বনি আছে শৰীৰৰ ভিতৰত আৰু কৈছে ভক্তি কৰি চাই লোৱা আৰু যদি বিশ্বাস নহয় তাত আপোনালোকে দেখিব কোন ব্ৰহ্মা হয় কেইজনে ব্ৰহ্মা যাক তোমালোকে আদম বুলি কোৱা সেই ব্ৰহ্মাৰ লোকৰ যেতিয়া আপোনাৰ যি কমল খুলিব এয়া সম্পূৰ্ণ বিস্তাৰিতভাৱে আপোনাৰ সন্মুখলৈ আহিব আপুনি তাত কিমান দিন আদম হৈ আছিলে তাত সম্পূৰ্ণ হিষ্ট্ৰীৰ জ্ঞান আপুনি ল'ব পাৰিব অৰ্থাৎ ব্ৰহ্মা যিৰে এজন গণ আছিলে ভাল আত্মা ব্ৰহ্মাৰ লোকৰ পৰা অহা সেয়া আদম জী আছিলে এনেকৈ যি মোহাম্মদ জী আছিলে তেওঁ শিৱ লোকৰ পৰা অহা এজন গণ ভাল আত্মা আছিলে তেতিয়া তুমি গম পাই যাবা যে আপোনাৰ শিৱজীৰ যি কমল আছিলে হৃদয়ত যেতিয়া এই সাধনা কৰিব যদি সেয়া খুলি যায় তেতিয়া যেনেকৈ টিভি চেনেল আৰম্ভ হ'লে আপুনি চাব পাৰিব যেনেকৈ আমাৰ হৃদয় কমলত কমল আছে যাৰ 12টা পাহি আছে ইয়াত পাৰ্বতী আৰু শিৱজীৰ চিত্ৰ দেখা পোৱা যায় তেওঁলোকতো আছে নিজৰ লোকত তাৰ পৰাই চিত্ৰ দেখা পোৱা যায় কিয়নো যেনেকৈ সকলোৰে ঘৰত টিভি আছে আৰু যিটো চেনেলকে অন কৰা সেই সময়ত সেই স্থানত যি কাৰ্যক্ৰম হৈ আছে সেয়া আপুনি টিভিত চাই আছে গতিকে এনেকুৱাই আমাৰ শৰীৰত এটা চেনেল আছে কমল আছে যি কমল যাৰ খুলি যাব সেই লোকত যি হৈ আছে ক'ত কি হৈ আছে আগতেও কি হৈছিল এই সকলোবোৰ আপুনি চাব পাৰিব যেনেকৈ CD বনোৱা থাকে সেই প্ৰকাৰে আপুনিও ইয়াতে ফিট আছে এনেকৈ চলে চলচ্চিত্ৰৰ দৰে আৰু বৰ্তমানত কি হৈ আছে সেয়াও চাব পাৰিব এটাটো লাইভ টেলিকাষ্ট হয় আৰু এটা আগৰ ৰেকৰ্ডেডো চাব পাৰে এনেকৈ কবিৰ সাহেবে কৈছে যদিহে তুমি নামানা তেনেহলে এইখিনিকেই চাই লোৱা তুমি একেই হয় বেলেগ নহয় तो अब क्या क्या संवत 1774 हुई संवत और ता दिन जग प्रेम प्रगटे जग सोई আৰু আকৌ কৈছে যে মোৰ মহিমাৰ বাণী প্ৰকট হ'ব আৰু কৈছে ज्ञान हमारे का निर्णय ठानी এতিয়া মোৰ দ্বাৰা দিয়া এই জ্ঞানৰ নিৰ্ণয় কৰিব কিন্তু বুজি নাপাব এতিয়া কোৱাৰ বাবে এইটোৱে যে যি জ্ঞান এই কবিৰপন্থীসকলে বেয়া কৰি দিলে ইয়াৰ শুদ্ধতা প্ৰমাণৰ বাবে কবিৰ পৰমেশ্বৰ যি আজিৰ পৰা 250 বছৰৰ আগতে চন 1727ত যেতিয়া গৰীবদাস জী 10 বছৰৰ আছিলে সংবত 1784 সেই পৰম কবিৰ পৰমেশ্বৰ সতলোকৰ পৰা আহিছিলে আৰু গৰীবদাস জীক লৈ ওপৰলৈ গৈছিলে নিজৰ সকলো মহিমাৰে পৰিচিত কৰাইছিলে আৰু পুনৰ থৈ গৈছিলে পাছলৈ গৰীবদাস চাহেব জীয়ে এই পৰমাত্মাৰ যথাৰ্থ জ্ঞান আকৌ দিলে
এতিয়া কবিৰ সাগৰৰ লগত যি মিল খাইছে সিয়াই সঠিক এতিয়া যি এওঁলোকে খেলিমেলি কৰি দিলে সিয়া গৰীব দাসজীৰ বাণীৰে আমি ছেট কৰি দিলো যে ইয়াত খেলিমেলি কৰি দিলে এওঁলোকে দুধ বুলি কৈ থৈ দিলে সেই দুধ কোন আছিলে সেয়া শিৱজী আছিলে अब गरीबदास जी ने कहते शिव उतरे शिवपुरी से अवगत बदन वियोगे এতিয়া আপোনালোকক শুনাম গৰীব দাসজীৰ সম্পূৰ্ণ বাণী এতিয়া অলপ চিত্ৰ দিওঁ যে কুমাৰী গায়ক এতিয়া যেনেকৈ কৈছে গৰু পোৱালি এজনী আনা যাক কোনো বলতহে চোৱা নাই অৰ্থাৎ সম্পূৰ্ণ কুমাৰী আৰু সেই প্ৰমাণে বেদে দি আছে কিয়নো পবিত্ৰ হিন্দু ধৰ্মৰ যি পুণ্যাত্মা আছে তেওঁলোকে নিজৰ বেদক অথেণ্টিক জ্ঞান মানে অৰ্থাৎ প্ৰমাণিত জ্ঞান মানে ইয়াত যি লিখা আছে সেয়া ফাইনেল হয় নাথিং এলছ আৰু যি সেই প্ৰমাণ সেই লক্ষণ কৈ আছে ভগৱানৰ সেয়া ক'ত পাই আছে কিহত ঘটি আছে ক'ত প্ৰমাণিত হৈ আছে তেন্তে তেওঁ ভগৱান আণ্ডাৰষ্টুড হয় আমাৰ কাৰণে পৰমাত্মাৰ চিনাক্ত কৰা আৰু কৰোৱা কঠিন ভগৱান পোৱা কঠিন নহয় এয়া সত্য মানি লোৱা সংকট কোনো ডাঙৰ কথা নহয় ভগৱানে ছেকেণ্ডত নাইকিয়া কৰি দিয়ে আৰু তেখেতে আপোনাক দুখত থকা চাব নোৱাৰে কিন্তু তেওঁ এই কাৰণেই আপোনাক তৎক্ষণাত শান্তি নিদিয়ে নহ'লে জৰা ফুকাৰ অভ্যাস হৈ যাব পাৰে তেতিয়া আকৌ উভতি নাহিব ইয়ালৈ পুনৰ নাহিব আৰু পৰমাত্মাই বিচাৰে যে ৰৈ ৰৈ আহে এতিয়া অহা যোৱাত আপোনাৰ যি খৰচ হোৱা বুলি ভাবে সেয়াই পুণ্য আপোনাৰ আৰু এই পুণ্য আপোনাৰ ইমান ফলিত হ'ব আপুনি বুজি নাপাব ভগৱানে আপোনাক কি দি দিব আৰু শেষত মুক্তিৰ বাবেই এই সকলোবোৰ কৰি আছে এতিয়া ইয়াত প্ৰমাণিত কৰিছে যে যেনেকৈ কবিৰ সাগৰত আপুনি দেখিছে যে কবিৰ চাহেবে অন্ন নাই খোৱা গাখীৰ নাই খোৱা ৰামানন্দজীয়ে কৈছিলে যে এজনী কুমাৰী গৰু পোৱালি লৈ আনা আৰু যাক কেতিয়াও কোনো বলধে টাচ কৰা নাই অৰ্থাৎ কুমাৰী আৰু তাইৰে গাখীৰ খাব এনেকৈ গৰীব দাস চাহেবজীয়ে কৈছিলে আৰু বেদক আমি লগতে ৰাখিছো কাৰণ বেদক সত্য মানো আমি এতিয়া চাব ঋগবেদ মণ্ডল নম্বৰ 1 মন্ত্ৰ নম্বৰ 9 এয়া চাব এয়া 9-10 একত্ৰিত আছে ইয়াত চাওক এয়া ক'ৰ পৰা প্ৰকাশিত প্ৰকাশক হৈছে সৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা মহৰ্ষি দয়ানন্দ ভৱন ৰামলীলা মৈদান নতুন দিল্লী মুদ্ৰক হৈছে প্ৰিন্স অফ ছেট প্ৰিণ্টাৰ্ছ 1510 পটৌদি হাউচ দৰিয়াগঞ্জ নতুন দিল্লী এতিয়া ইয়াত চাব ঋগবেদ মণ্ডল নম্বৰ 9 আৰু সূক্ত নম্বৰ 1 মন্ত্ৰ নম্বৰ 9 ইয়াত চাব এয়া হৈছে ঋগবেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 1 মন্ত্ৰ নম্বৰ 8 পৰা লওঁ প্ৰথমে এনেতো ইয়াৰ পৰাই ল'ব লাগিব কিয়নো এওঁলোকে খেলিমেলি কৰি ৰাখিছে অলপ কাৰণ এওঁলোকে নিৰাকাৰ বুলি কৈছিলে পৰমাত্মাক এতিয়া চাওক ইয়াত প্ৰথম মন্ত্ৰত মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 1 ইয়াৰ 1 হয় নৱম মণ্ডল ইয়াৰ পৰা আৰম্ভ হৈছে আৰু ইয়াৰ প্ৰথম মন্ত্ৰ আৰু প্ৰথম সূক্ত ইয়াত লিখা আছে হে পৰমাত্মান অৰ্থাৎ হোম স্বভাৱৰ পৰমাত্মা অৰ্থাৎ পৰমাত্মাৰ মহিমা গাই আহি আছে এতিয়া দ্বিতীয় মন্ত্ৰটো হে পৰমাত্মান আপুনি অসুৰৰ হনন কৰোতা সম্পূৰ্ণ বিশ্বৰ দ্ৰষ্টা সকলোৰে উৎপত্তি স্থান কোনো অস্ত্ৰ শস্ত্ৰৰে ছেদ কৰিব নোৱাৰি গতিশীল হৈ মধ্যস্থ ৰূপেৰে সৰ্বত্ৰ স্থিতি সৰ্বত্ৰ নহয় এয়া স্থিত হয় তেন্তে ইয়াত পৰমাত্মাই আকৌ তৃতীয়টো হে পৰমাত্মান আমি যি সিদ্ধ কৰিব বিচাৰিছো চতুৰ্থটো হে পৰমাত্মান আৰু পঞ্চমটো হে পৰমাত্মান আৰু ষষ্ঠটো হে পৰমাত্মান আৰু ইয়াত বিজুলী পৰি গ'ল সপ্তমত তেওঁলোকে কৰি দিলে সেই পুৰুষৰ এই সপ্তমত সেই পুৰুষক প্ৰভু পৰমাত্মা বুলিয়েই ধৰা এয়া জানি বুজি পুৰুষ লিখা আৰম্ভ কৰি দিলে এতিয়া ইয়াত আকৌ অষ্টমতো সেই পুৰুষক তেন্তে ইয়াতো পৰমাত্মান লিখি দিয়া সেই পৰমাত্মাক উগ্ৰ গতিয়ে প্ৰেৰণা কৰে অৰ্থাৎ হাহাকাৰ লাগি যায় সংসাৰত যেনেকৈ এতিয়া হৈ আছে তেতিয়া পৰমাত্মা আকৌ আহে প্ৰেৰণা কৰে সেই পুৰুষক অৰ্থাৎ সেই পৰমাত্মাক উগ্ৰ গতিয়ে প্ৰেৰণা কৰে আৰু অৰ্থাৎ ভাসমান শৰীৰক অৰ্থাৎ তেজোময় শৰীৰক সেই পুৰুষ অৰ্থাৎ পৰমাত্মা প্ৰাপ্ত হয় এয়া চাব
আৰু য'ত ত্ৰিধাতু অৰ্থাৎ তিনি প্ৰকাৰে আনৰ কল্যাণ কৰাৰ অৰ্থাৎ কল্যাণ কৰোতা শৰীৰ প্ৰাপ্ত হয়, অৰ্থাৎ তিনি প্ৰকাৰে পৰমাত্মা আহে, তাতো বালক ৰূপত অথবা কোনো জীৱিত মহাত্মাৰ ৰূপ ধাৰণ কৰি আহে, আৰু এটা সেই বহি আছে তেওঁ নিজৰ ৰূপত। এতিয়া ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 1 মন্ত্ৰ নম্বৰ 9 ইয়াত স্পষ্ট কৰি দিছে। সেই ইয়াত চাব, অভি অধন্যা, অধন্যা মানে অহিংসনীয়, অভি মানে সকলো প্ৰকাৰে, অভি অধন্যা, অধন্যা মানে বিনা ধনাই, অভি মানে পূৰ্ণৰূপেৰে, যাকে সংগ বেল নেহি লাগা, অৰ্থাৎ সেই কুমাৰী গাই, গৰু পোৱালি, ধেনু মানে গাই। সংস্কৃতত চাব, অভি অধন্যা উৎসৃণন্তি ধনৱে শিশুম সোম ইন্দ্ৰায়ে পাতৱে, এয়া নৱম। ইম মানে সেই সৌম্য স্বভাৱৰ সেই শ্ৰদ্ধালু পুৰুষক, অমৰ পৰমাত্মাক। এই সোম মানে অমৰ পৰমাত্মাক, পুৰুষ মানে পৰমাত্মাক, যিজন শিশু ৰূপত প্ৰকট হয়, শিশুম ৰূপত যি প্ৰকট হয়। তেওঁ কুমাৰ অৱস্থাতেই অভি অধন্যা অৰ্থাৎ একেবাৰে পূৰ্ণ ৰূপেৰে অন্তচ পাল নোখোৱা, অৰ্থাৎ অভি মানে সকলো প্ৰকাৰে, অধন্যা মানে পাল নোখোৱা, অৰ্থাৎ গাইক আমি পাল নোখোৱা বুলি কৈছিলো, কওঁ যে ভাই পাল খোৱা নহয় গাই, তেন্তে অভি অধন্যা মানে কুমাৰী গাই, গাই গৰুৱে তৃপ্ত কৰে। পুণ্যাত্মাসকল, আপোনালোকৰ সৌভাগ্য যে পৰমাত্মাৰ এই ৰহস্য আপোনালোকৰ লগত সন্মুখত যি উজাগৰ হৈ আছে, সত্য সন্মুখলৈ আহিছে, কিন্তু এতিয়াও কোনেও নামানে। তেনেহলে কৰ্মহীন ব্যক্তি হয় তেওঁ। ইমান দেখি, ইমান প্ৰমাণ দেখিও যিয়ে নামানে, তেওঁ বালকৰ দৰে বুদ্ধিৰ ব্যক্তি হয়। এতিয়া আপোনালোকক আকৌ কওঁ, এতিয়া গৰীবদাসজী চাহেবক পৰমাত্মাই নিজৰ জ্ঞান পুনৰ দিলে আৰু তেওঁ পুনৰাই ইয়াৰ পুষ্টি কৰিলে, সত্য সকলোৰে আগলৈ আনিলে। शिव उतरे शिवपुरी से अवगत बदन विनोदे, मैं के कमल खुशी भय हे लिया इसको गोद। नजर नजर से मिल गई किया ईस परिणाम, धन मोमिन धन पूर्णा धन का सीनी काम। 7 बार चर्चा करी ये बोले बालक बहन, शिव को कर मस्तक धर्या ला मोमिन एक धैनु। एक धैनु लिया, अन ब्यावर को दूहत है दूध दिया तत्काले, पीवत बालक ब्रह्म गति ही ता शिव भय दयाल। अब সেই নিমাই কান্দি আছিলে, বেয়া অৱস্থা হৈ গৈছিলে। হে ভগৱান, আপুনি এই বালকক দিলে, শিৱ ভগৱান আপুনি এই বালক দিলে, আৰু এতিয়া আপুনি ইয়াক কাঢ়ি লৈ আছে। সন্তান নাথাকোতেই ভাল আছিলে, গৈ আছিলে দিন, কিন্তু এতিয়া দি কাঢ়ি নিব খুজিছা। এই পীড়া মই সহ্য কৰিব নোৱাৰিম, এই সন্তানটোৰ লগতেই ময়ো আত্মহত্যা কৰিম। এনেকৈ কৈ কান্দি আছিলে 25 দিন হৈ গ'ল। তেতিয়া কোৱা হয়, কাৰণ তেওঁলোকে শিৱজীতেই আশ্ৰিত আছিলে। তেতিয়া পৰমাত্মাই ক'লে, প্ৰেৰণা কৰিলে শিৱজীক, তালৈ মাতিলে। শিৱজী তালৈ আহিলে আৰু ক'লে, মা কিয় কান্দি আছা? সাধু সন্তৰূপ ধৰি আহিলে, ক'বলৈ ধৰিলে, মা কিয় কান্দি আছা? সকলো কাহিনী ক'লে যে মোৰ ভগৱান শিৱজীয়ে মোক পুত্ৰ দিলে, এতিয়া যদি ই মৰে তেনেহ'লে ময়ো লগতে মৰিম। মই এই বালকৰ অবিহনে জীয়াই থাকিব নোৱাৰো। ই নাজানো কি যাদু কৰি দিলে মোৰ ওপৰত। ইয়াৰ 25 দিন হৈ গ'ল, আজিলৈকে সি একোৱেই খোৱা নাই, কিন্তু মুখখন চালে লাগে যেন সুস্থ বালক। তেতিয়া শিৱজীয়ে ক'বলৈ ধৰিলে যে মা মোক দিয়াচোন এই বালকটোক। মায়ে পৰমাত্মাক সেই বালকজনক উঠালে আৰু শিৱজীৰ চৰণত ৰাখিব বিচাৰিলে, মাটিত শুৱাব বিচাৰিলে পৰমাত্মাক, কিন্তু আকাশলৈ উৰি গ'ল। তেওঁ আকাশলৈ উঠি গ'ল হাতৰ পৰা, আৰু শিৱজীৰ মূৰৰ সমানত গৈ, দূৰত গৈ আকাশত নিৰাধাৰভাৱে ৰৈ গ'ল বালকজন। এতিয়া শিৱজীয়েতো বুজি পালে যে ইয়াৰ কোনো মহান আত্মা। তেতিয়া শিৱজীয়ে এনেকৈ কৰিলে যে ওচৰলৈ আহা। পৰমাত্মা তেওঁৰ হাতলৈ আহিলে, চৰণলৈ নহয় হাতলৈ আহিলে। হাতলৈ আহিলে আৰু কবিৰ চাহেবে 25 দিনৰ বালকে বাৰ্তা কৰিলে শিৱজীৰ লগত
এতিয়া তেওঁতো বুজি নাপালে, কিন্তু সেই যি বালকে কৈছিলে তেতিয়াও নিমাই এই বুলিয়ে ভাবি আছিলে যে এয়া কোনো মহাত্মা হয়, বহুত সমৰ্থবান, আৰু এওঁ মোৰ বালকক আকাশত উৰাই ৰাখিলে। আৰু এতিয়া এই বালকে কৈও আছে, এতিয়া তেওঁ সন্তজনকেই ক্ৰেডিট দি আছে। গুপ্ত ৰূপত আছিলে শিৱজী। তেতিয়া শিৱজীয়ে ক'লে যে তোমাৰ স্বামীক মাতা। পৰমাত্মাই এওঁলোকক কুমাৰী গাই আনিবলৈ ক'ব ক'লে, আৰু এটা টেকেলি আনিবলৈ ক'লে কুমাৰৰ পৰা, আৰু ওপৰত হাত ৰাখিবা, আশীৰ্বাদ দিবা, আৰু তোমাৰ কৃপাতেই তাই গাখীৰ দিব। এতিয়া মালিকটো মহিমাৰ বোকাটোৰ নহয়, আৰু সেই এনেকুৱাই কৰা হ'ল। কুমাৰী গাই অনা হ'ল, শিৱজীয়ে ইয়াৰ ওপৰত হাত থলে, এনেকৈ আশীৰ্বাদ দিলে কুমাৰী গাইক, স্তন দীঘল হৈ গ'ল, আৰু কুমাৰী গাইৰ গাখীৰ নিজে নিজে ওলাব ধৰিলে, আৰু পাত্ৰ ভৰোতেই বন্ধ হ'ল। শিৱজী অন্তৰ্ধান হৈ গুচি গ'ল। গতিকে ইয়াত পৰমাত্মাক চিনি পোৱাটো অতি সহজ হৈ পৰিছে আপোনালোকৰ বাবে, যে বেদে কয় ভগৱান শিশুৰূপ ধাৰণ কৰি আহে প্ৰত্যেকটো যুগতেই। কিয়নো বেদ কেৱল কলি যুগৰ বাবে লিখা হোৱা নাই, এয়াতো সত্য যুগৰ পৰা চলি আহি আছে, আৰু এয়া প্ৰত্যেক যুগতেই পৰমাত্মাই এনেকুৱাই লীলা কৰি আহি আছে। যেতিয়া শিশুৰূপ ধাৰণ কৰি আহে তেতিয়া কুমাৰী গাইৰ গাখীৰ খায়, এয়া বেদেও প্ৰমাণিত কৰে, আৰু পৰমাত্মাই স্বয়ং কৰা লীলায়ো প্ৰমাণ কৰে, আৰু নিজ চকুৰে দেখা আৰু পৰমেশ্বৰৰ দিব্যদৃষ্টি প্ৰাপ্ত আদৰণীয় গৰীব দাস চাহেবজীয়ে প্ৰমাণিত কৰে। গতিকে ইয়াৰ পৰা সিদ্ধ হ'ল যে কবিৰ ইজ গড। সেই শিপিনী কবিৰ ধানক কবিৰ যি কাশীত 120 বছৰ আছিলে, যি কমলত আহি প্ৰকট হৈছিলে, তেওঁৱেই সেই উপলক্ষেই যি পৰমাত্মাই আহি আমাক পথ দেখুৱালে, যিয়ে আমাক সৎলোকৰ জ্ঞান দিলে, যি কালে লুকুৱাই ৰাখিছিলে, আৰু আমাৰ সকলো সংকট দূৰ কৰিবলৈ তেওঁ মন্ত্ৰ জপ দিলে, ক'লে, আৰু পূৰ্ণ মুক্তিৰ বিধি দেখুৱালে। সেইবাবে এই উপলক্ষেই 5 দিনৰ সমাগম আজি আৰম্ভ হৈছে। बोलो सतगुरुदेव जय हो। এই 5 দিৱসীয় সৎসংগ সমাৰোহ পৰমেশ্বৰ কবিৰ দেৱজীৰ এই পৃথিৱীলৈ অহাৰ আনন্দত, সেই উপলক্ষে এয়া প্ৰতি বছৰে পালন কৰা হয়। জেঠ মাহৰ পূৰ্ণিমাত বিক্ৰমাদ্দ 1455 সেই শুভ দিন আমি প্ৰাণীবোৰৰ বাবে বহুত সুখময় হয়, অমূল্য হয়। যিদিনা পৰমেশ্বৰ ইয়ালৈ আহিছিলে আৰু কালৰ জালৰ লগত আমাৰ পৰিচিত কৰাইছিলে, সেই সময়ত পৰমেশ্বৰে 120 বছৰ থাকি এই যথাৰ্থ জ্ঞানেই নিজৰ মৰমীয়াল আত্মাবোৰক শুনালে। কিন্তু এই কালৰ দূতসকলে, কালৰ গুৰুসকলে, কালৰ লোকবেদ শুনোৱা ঋষি মহৰ্ষিসকলে, মণ্ডলেশ্বৰ আৰু ব্ৰাহ্মণসকলে পৰমেশ্বৰ কবিৰজীক এই বুলি কৈ ৰিজেক্ট কৰোৱাই দিলে জনতাৰ হৃদয়ৰ পৰা যে তেওঁ শিক্ষিত নহয়। কবিৰ দেৱ সংস্কৃত ভাষাৰ সৈতে পৰিচিত নহয়, যি কাৰণত যি কবিৰ দেৱে যি বেদৰ আৰু পবিত্ৰ গীতা আদিৰ বিষয়ে কয়, সেয়া ভুল কৈ আছে। পুণ্যাত্মাসকল, পৰমাত্মাই পৰমেশ্বৰ কবিৰ দেৱজীয়ে, কবিৰ চাহেবজীয়ে 600 বছৰ আগতে যি জ্ঞান নিজৰ সচিদানন্দ ঘনব্ৰহ্মৰ বাণীত, নিজৰ মুখৰ অবিন্দৰে উচ্চাৰিত সেই অমূল্য অমৃত বাণীত, কবিৰ বাণীত যি জ্ঞান কৈছিলে, কৈছে যে সেয়াই আমাৰ আজিৰ সৎগ্ৰন্থই ইয়াৰ সমৰ্থন কৰি আছে। আপুনি শুনি আছে পৰমাত্মাৰ প্ৰকটৰ লীলা, কাৰণ কবিৰ পৰমেশ্বৰজীৰ বিষয়ে বহুত ভুল ধাৰণা উৎপত্তি কৰি ৰখা হৈছিলে অজ্ঞানতাৰ আধাৰেৰে, যে কবিৰ দেৱে ক'ৰবাত কোনো এগৰাকী বিধৱা ব্ৰাহ্মণী আছিলে,
তাই কোৱা হৈছিলে যে তেওঁ কোনো সন্তৰ আশীৰ্বাদত গৰ্ভলৈ সন্তান আহিছিলে। তাই লাজত পৰি মাৰি পেলাইছিলে। এই সকলোবোৰ দন্ত কথা, লোকবেদ, মিছা কাহিনী। সত্যতাই আজি আপোনালোকক এতিয়া কৈ থকা হৈছে। আৰু এই প্ৰমাণেই বেদেও কৰে যে পৰমাত্মা সৎলোকৰ পৰা গতি কৰি আহে, নিজৰ ভাল আত্মাসকলক লগ কৰে। উদ্দেশ্য কি তেওঁৰ পৰমাত্মাৰ সেই আত্মাক লগ কৰাৰ, তেওঁলোকৰ সংকট নিবাৰণ কৰা আৰু নিজৰ জ্ঞানৰ সৈতে পৰিচিত কৰোৱা। পৰমাত্মা কবিৰ দেৱ চাৰিও যুগতে আহিছিলে। সত্য যুগত সৎসুকৃত নামেৰে পৰিচিত আছিল পৰমেশ্বৰ, সেই নামেৰে প্ৰসিদ্ধ হ'ল, যেনেকৈ কলি যুগত কবিৰ নামেৰে প্ৰসিদ্ধ থাকিব কলি যুগৰ শেষলৈকে। কিন্তু আন নামেৰে, আন বেশভূষাৰেও তেওঁ পৰমাত্মা আন ৰূপেৰেও ইয়াত মাজে মাজে প্ৰকট হৈ থাকে। কিন্তু কবিৰ নামেৰে তেওঁৰ মহিমা, তেওঁৰ লীলা সম্পূৰ্ণ কলিযুগত চলিব। এই ধৰণে সত্য যুগত সৎসুকৃত নামেৰে, ত্ৰেতাত মুনীন্দ্ৰ নামেৰে, দ্বাপৰত কৰুণাময় নামেৰে আৰু কলিযুগত কবিৰ নামেৰে পৰমাত্মা নিজৰ সৎলোকৰ পৰা গতি কৰি ইয়ালৈ আহিলে আৰু এজন জনসাধাৰণৰ দৰে থাকি এক লীলা কৰিলে। প্ৰত্যেক যুগতেই তেওঁ তেনেকৈ কৰে। সেইবাবেই ঋগ্বেদ মণ্ডল নম্বৰ 1 সূক্ত নম্বৰ 31 মন্ত্ৰ নম্বৰ 17 এইটো স্পষ্ট কৰিছে যে পৰমাত্মা আপুনি আগতেও এক সৰল তেজপুঞ্জৰ শৰীৰ ধাৰণ কৰি আহে। সৰল জনসাধাৰণৰ দৰে আপুনি জীৱন নিৰ্বাহ কৰে। নিজৰ মৰমীয়াল আত্মাবোৰক আপুনি জ্ঞান শুনায়। সেই আগৰ দৰেই আপুনি আকৌ এবাৰ আহক আমাক জ্ঞান শুনাবলৈ। চাৰিও বেদে স্পষ্ট কৰে পৰমেশ্বৰ কবিৰজীৰ বিষয়ে সঁচা কাহিনী কয়। কবিৰ পৰমেশ্বৰজী যেতিয়া শিশু ৰূপত প্ৰকট হৈছিলে, নিৰু আৰু নিমা এক শিপিনী পৰিয়ালে তেওঁক ঘৰলৈ লৈ গ'ল। ইয়াৰ পিছত কি হ'ল, পৰমেশ্বৰে 25 দিনলৈকে গাখীৰ খোৱা নাছিলে, না অন্ন খাইছিলে, না পানী খাইছিলে। পৰমেশ্বৰে পিছত কুমাৰী গাইৰ গাখীৰ খালে। আৰু এয়াই প্ৰমাণ পবিত্ৰ চাৰিও বেদে কৈ আছে। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 1 মন্ত্ৰ 9 স্পষ্ট কৰিছে যে সেই পৰমাত্মা যেতিয়া শিশু ৰূপ ধাৰণ কৰি প্ৰকট হয়, তেওঁৰ প্ৰতিপালনৰ লীলা কুমাৰী গাইৰ দ্বাৰা হৈছিলে। আৰু এই লীলা আজিলৈকে কোনো, যাক আমি ভগৱান বুলি মানি আছো, কোনো এজন পৰমাত্মাৰ জীৱনীত এনেকুৱাকৈ নাই। যিখিনি কবিৰ পৰমেশ্বৰজীৰ লীলাত আছে। গতিকে ইয়াৰ পৰা সিদ্ধ হয় যে কবিৰ ইজ গড, কবিৰ পৰমেশ্বৰ হয়। তেওঁ সেই পৰমেশ্বৰ পূৰ্ণ ব্ৰহ্ম, পৰম অক্ষৰ ব্ৰহ্ম, যি সৎলোকত থাকে আৰু কাশীত শিপিনীৰ ভূমিকা পালন কৰিছিল আৰু পিছত কবি বুলি প্ৰসিদ্ধ হ'ল। গতিকে পুণ্যাত্মাসকল, কবিৰ পৰমেশ্বৰজীয়ে ডাঙৰ হৈ 5 বছৰ আয়ুসৰ পৰাই তেওঁ নিজৰ জ্ঞান প্ৰচাৰ আৰম্ভ কৰি দিছিলে আৰু ডাঙৰ ডাঙৰ মহৰ্ষি বিদ্বানৰ মুখ বন্ধ কৰিছিলে। কিন্তু সেই নীলাজ ব্যক্তিসকলে সদগ্ৰন্থত নিজ চকুৰে দেখাৰ পিছতো মনা নাছিলে, স্বীকাৰ কৰা নাছিলে, কাৰণ তেওঁলোকৰ অহংকাৰ বহু বেছি আছিলে। জানি বুজিও তেওঁলোকে পৰমাত্মাক স্বীকাৰ নকৰিলে। যেতিয়া পৰমেশ্বৰ কবিৰজী 5 বছৰৰ হ'ল, তেওঁ নিজৰ লীলা কৰা আৰম্ভ কৰিছিলে। এদিন কিয়নো পৰমাত্মাৰ ইয়ালৈ সৎলোকৰ পৰা আগমন কি উদ্দেশ্যেৰে হৈছিলে, এয়া আমাৰ পবিত্ৰ গ্ৰন্থ বেদে কৈছে। আপোনালোকক প্ৰথমে বেদ দেখুৱাই আছো, তাৰ পাছত পৰমাত্মাৰ মহিমা শুনাম, যাতে আপোনালোকৰ হৃদয়ত এই পবিত্ৰ কথা সোমাই যায়। যি আমাৰ বেদত লিখা আছে সেয়া আমি স্বীকাৰ কৰিব লাগিব, যি পুৰাণত লিখা আছে সেয়াও স্বীকাৰ কৰিব লাগিব। গতিকে আমি যি শুনিছিলো
যদি সেয়া বেদত পুৰাণত আৰু গীতাত পোৱা নাযায় সেয়া ব্যৰ্থ হয়, লোক বেদ হয়, সেয়া দন্ত কথা। সেয়েহে আমি এই দন্ত কথা ত্যাগ কৰিব লাগিব আৰু আমাৰ সদগ্ৰন্থত লিখা যি সত্যতা আছে ইয়াক স্বীকাৰ কৰিব লাগিব। তেতিয়াহে আমি সফল হ'ম। লোকবেদ কাক কোৱা হয়? দন্ত কথা, থলুৱা জ্ঞান। পৰমেশ্বৰ কবীৰদেৱজী নিজেই এজন দাস হ'ল, নিজেই এজন সৎ নাগৰিকৰ ভূমিকা পালন কৰিলে, স্বয়ং তেখেতে এজন ভাল শিষ্যৰ ভূমিকা পালন কৰিলে আৰু নিজেই তেওঁ পৰমেশ্বৰটো আছিলেই, স্বয়ং তেওঁ তত্ত্বদৰ্শী সন্ত অৰ্থাৎ জগত গুৰুৰ ভূমিকা পালন কৰিলে। তেওঁ আমাক বুজাবলৈ ক'লে যে पीछे लग गया जाऊं था मैं लोक वेद के साथ, रस्ते में सतगुरु मिल गए दीपक दे दिया आथ। লোকবেদ সেইবোৰ আছিলে যি আমি প্ৰথমে গ্ৰহণ কৰিছিলোঁ। যেনেদৰে এই দাস প্ৰথমে ভগৱান কৃষ্ণৰ অৰ্থাৎ বিষ্ণুদেৱৰ দৃঢ় পূজাৰী আছিলে। হনুমানজীৰো পেৰেলেল সমান্তৰালভাৱে তেওঁকো সম্পূৰ্ণ আদৰ সন্মান দিছিলে। লগতে শংকৰ ভগৱানকো আদৰৰ দৃষ্টিৰে চাইছিলে। নিজৰ পৰম্পৰাগত বাবা শ্যামদেৱৰো পূজা কৰিছিলে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ। সত সাহেব ছাৰ। ছাৰ কি নাম আপোনাৰ? হৰিশংকৰ দিৱাংগন। হৰিশ, আপুনি ক'ৰ পৰা আহিছে? গাঁও কাটগি, তহচিল কাছদোল, জিলা বালৌদা বাজাৰ, ছত্তীশগড়। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? 23/9/14। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? দেৱী দুৰ্গা, শংকৰ, গায়ত্ৰী, গণেশ, সকলো দেৱী দেৱতা, হিন্দু ধৰ্মত যিসকলক মনা হয় তেওঁলোককে মানিছিলোঁ আমি। তেন্তে কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? মোৰ পত্নীৰ বহুত সমস্যা হৈছিলে, ব্ৰেইন টিউমাৰ আছিল আৰু ভূত প্ৰেতৰো ছায়া আছিল। সেইকাৰণে মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কি লাভ পালে? ছাৰ, আমি ডাক্তৰৰ ওচৰলৈ গৈছিলোঁ। মোৰ পত্নীৰ স্বাস্থ্য বেয়া আছিল বহুত। তেতিয়া ডক্তৰে ক'লে যে তাইৰ ব্ৰেইন টিউমাৰ হৈছে, গতিকে তেওঁৰ চিকিৎসা কৰোৱাটো বহুত প্ৰয়োজনীয়। তাইৰ হাতত 1.5 মাহৰহে সময় আছে। তাৰপিছত কিমান পইচা লাগিব ছাৰ মই সুধিলোঁ। তেতিয়া ক'লে 10 লাখ প্ৰথমতে জমা কৰোৱা, তেতিয়াহে চিকিৎসা আৰম্ভ হ'ব। তেতিয়া মই ক'লোঁ যে ছাৰ 10 লাখ টকাটো মোৰ ওচৰত নাই, মই ক'ৰ পৰা আনিম? যদি আনিব লাগে মই ঘৰ বন্ধকত থৈহে আনিব লাগিব। তেতিয়া তেওঁ ঠিক হ'বনে নহয় মই সেইটো সুধিলোঁ ডক্টৰ চাহেবক। তেতিয়া ক'লে কোনো গেৰেণ্টি নাই। ক'লে যে তেওঁ পাগলো হ'ব পাৰে, বাচিব পাৰে অথবা নাবাচিব পাৰে, এনেকৈ ক'লে। তেতিয়া আন এখন হস্পিটেললৈ গ'লোঁ। পিছত সেইখন হস্পিটেলতো ক'লে যে 15 লাখ লাগিব। চিকিৎসা কৰোৱা যদি কৰোৱা, তেওঁৰ কিন্তু সময় একেবাৰে ওচৰ চাপি আহিছে, লাষ্ট ষ্টেজত আছে। গতিকে আমাৰ ওচৰত ইমান পইচা নাছিল। আমি হস্পিটেলৰ পৰা ঘৰলৈ আহিলোঁ ছাৰ, আৰু সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ মোৰ পত্নীৰ ব্ৰেইন টিউমাৰ আছে আৰু তেওঁলোকে 10 লাখ টকা খুজি আছে। মোৰ ওচৰততো পইচা নাই ছাৰ। তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে ক'লে, হস্পিটেললৈ যোৱা, মই তোমাৰ লগত থাকিম পুত্ৰ, আৰু চিকিৎসা মই কৰাম। এনেকৈ সন্ত ৰামপালদেৱ মহাৰাজে ক'লে। তাৰপিছত আমি গ'লোঁ নাগপুৰলৈ। নাগপুৰত গৈ গম পালোঁ যে যি কাম বম্বেত থাকে সেয়া নাগপুৰত হয়। তেতিয়া আমি তাত হস্পিটেলত এডমিট কৰালোঁ। আগতেতো ইয়াত 10 লাখ টকা খুজি আছিলে ছাৰ। ডক্টৰে যেতিয়া তালৈ গ'লোঁ তেওঁলোকে ক'লে যে যদি আপোনাৰ ওচৰত পইচা নাই, এতিয়া ফ্ৰীতে কৰাই দিওঁ, শেষত আপুনি আমাক দি দিব। চিকিৎসা হোৱাৰ পিছত ইয়াত গেৰেণ্টি আছে, ভাল হৈ যাব, এনেকৈ ক'লে। তেতিয়া ভৰ্তি কৰাই দিলোঁ ছাৰ। ভৰ্তি কৰোৱাৰ পিছত চিকিৎসা আৰম্ভ হ'ল। তাইক থিয়েটাৰ ৰুমত লৈ যোৱা হ'ল অপাৰেশ্যনৰ বাবে। মোৰ পত্নীক তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজ আহিল থিয়েটাৰ ৰুমলৈ আৰু ক'লে যে পুত্ৰ তুমি ভয় কিয় খাই আছা? অলপ লেতেৰাহে আছে, সেয়া উলিয়াই পেলাই দিম, এনেকৈ ক'লে। 3rd ষ্টেজৰ ব্ৰেইন টিউমাৰ আছিল ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজ আহি তেওঁ সকলো
তাইৰ চিকিৎসা কৰালে, টিউমাৰৰ অপাৰেশ্যন কৰালে। ডক্টৰসকলে ছাৰ প্ৰথমে মগজুটো উলিয়াই দিয়ে। মগজুটো উলিওৱাৰ পিছত 15 দিন থৈ দিয়ে ফ্ৰিজত। যেতিয়া সেই ঘাও শুকাই যায় তাৰ পিছত সেয়া আকৌ অপাৰেশ্যন কৰি তাত মগজুটো ভৰাই দিয়ে। কিন্তু মোৰ পত্নীক মালিকে সন্ত ৰামপালদেৱ মহাৰাজে সকলোবোৰ একেলগে ছেট কৰি দিছিলে। তেতিয়া ডক্টৰে ক'লে যে মই এনেকুৱা ৰোগী কেতিয়াও দেখা নাই, যে এনেকুৱা কেনেকৈ হৈ গ'ল। তেতিয়া মই ক'লোঁ যে ডক্টৰ আপুনি নিজৰ চিকিৎসা কৰক, বচুৱাজন কোনোবা বেলেগ হয়, মই তেনেকৈ ক'লোঁ। আজি মোৰ পত্নী একেবাৰেই সুস্থ সন্ত ৰামপাল দেৱ মহাৰাজৰ কৃপাত। এয়া মোৰ পত্নীৰ ৰিপৰ্ট, এক্সৰে হয়। তাইৰ ব্ৰেইন টিউমাৰ হৈছিলে, এয়া আপোনালোকে দাগ চাব পাৰে। ইয়াৰ ৰিপৰ্ট হয় এখন। মোৰ পত্নীৰ শান্তি দেৱাংগন আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত সকলোবোৰ ঠিক হৈ গৈছিল। ইয়াৰ পিছত মোৰ আগতে আৰ্থিক স্থিতি মোৰ বহুত দুৰ্বল আছিল ছাৰ। KT হস্পিটেল যোৱাৰ পিছত 7-8 লাখ খৰচ হৈ গৈছিলে মোৰ। সেয়া সন্ত ৰামপালদেৱৰ দয়াত 8 লাখ ধাৰ মই কেনেকৈ মাৰিলোঁ মই নাজানো ছাৰ। মোৰ ওচৰতো চাইকেলো নাছিলে ছাৰ। ইয়াৰ পিছত মই চাইকেল ল'লোঁ। চাইকেল লোৱাৰ পিছত মই এখন মটৰ চাইকেলো লৈছিলোঁ আৰু মোৰ শৰীৰত 450 চুগাৰ আছিলে। গতিকে সন্ত ৰামপালদেৱৰ পৰা মই আশীৰ্বাদ লওঁতে তেওঁক ক'লোঁ যে গুৰুদেৱ মোৰ শৰীৰত চুগাৰ আছে, আপুনি চাই ল'ব গুৰুদেৱ। যেতিয়া আশীৰ্বাদ দি 4 খোজ আগুৱাই গৈছিলে, আকৌ সন্ত ৰামপালদেৱ মহাৰাজ উভতি আহি কি হ'ল বুলি সুধিলে। ক'লোঁ মোৰ শৰীৰত চুগাৰ আছে গুৰুদেৱ, আপুনি দয়া কৰিব। তেতিয়া মালিকে ক'লে যে ঠিক আছে পুত্ৰ, দয়া কৰিব মালিকে। এনেকৈ কৈ গুচি গ'ল। মোৰ চুগাৰ এতিয়া একেবাৰে নৰ্মেল। কেইবাবাৰো চেক কৰিছোঁ ডক্টৰৰ ওচৰত। 7 বছৰ হৈ গ'ল। এতিয়া মই সকলোবোৰ বস্তু খাওঁ, চেনীৰ মিঠাই ইত্যাদি, আলু সকলো খাওঁ। ছাৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভপ্ৰাপ্ত কৰিলে। গতিকে যিসকল দৰ্শকে আপোনাক আজি টিভিত চাই আছে তেওঁলোকো এই বেমাৰত ভুগি আছে। মানুহৰ ওচৰত পইচা নাই কিন্তু বেমাৰ বহুত আছে, কোনো ৰাস্তা নাপায়। আপুনি এটা ডাঙৰ উদাহৰণ। গতিকে আপুনি কি ক'ব? মই সমগ্ৰ জগতৰ ভাইসকলক প্ৰাৰ্থনা জনাওঁ, যদি দুখী তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক আৰু সুখী হওক। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ কেইবাটাও চেনেল চলি আছে। তাতে হালধীয়া শাৰী এটা আহে, তাতে নম্বৰ থাকে। সেই নম্বৰত কণ্টেক্ট কৰিলে মোবাইল নম্বৰত ওচৰৰ নামদান কেন্দ্ৰৰ বিষয়ে জনাই দিয়ে। এনেকৈ তাত নাম ল'ব পাৰে। ধন্যবাদ। সৎ চাহেব। संकट मोचन कष्ट हरण हो, मंगल करण कबीर के आगे शरण तेरी। संकट मोचन कष्ट हरण हो, मंगल करण कबीर के आगे शरण तेरी। ना मेरा जन्म न गर्भ बसेरा, बालक होए दिखलाया। काशी नगर जल कमल पर देरा, ताहा जुलाहा ने पाया। माता पिता मेरे कछ नाही, ना मेरे घर दासी। जुल्हा को सुत आन कहाया, जगत करे मेरी हासी। জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সান্নিধ্যত পৰমেশ্বৰ কবিৰ চাহাবৰ প্ৰকট দিৱসত 9, 10 আৰু 11 জুন 2025 তাৰিখে নেপাল সহিতে ভাৰতৰ 12খন সতলোক আশ্ৰমত 3-দিনীয়া মহাসমাগমৰ আয়োজন কৰা হৈছে। পবিত্ৰ অৱসৰৰ 3-দিনীয়া অখণ্ড পাঠ, বিশাল ধৰ্মভোজ, বিশাল সৎসংগ সমাৰোহ, নিঃশুল্ক নাম দীক্ষা, ৰক্তদান শিবিৰ, আধ্যাত্মিক প্ৰদৰ্শনী, যৌতুকমুক্ত বিবাহ এনে কেইবাটাও ভব্য কাৰ্যক্ৰম হ'ব, য'ত আপোনালোক সকলো নগৰ আৰু গাঁওবাসী এই বিশাল অদ্বিতীয় ধৰ্মভোজত সাদৰেৰে আমন্ত্ৰণ জনোৱা হৈছে। অনুগ্ৰহ কৰি আপোনালোকে এই বিশাল ধৰ্মভোজ তথা সৎসংগত পৰিয়াল সহিতে উপস্থিত হৈ এই আয়োজনৰ শোভা বৰ্ধন কৰে যেন আৰু জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল মহাৰাজৰ সান্নিধ্যত এই বিশাল সৎসংগ আৰু ধৰ্মভোজৰ আনন্দ লওক। ইয়াত আপোনাৰ সেৱাৰ কাৰণে উপস্থিত থাকিব সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো ভকত সমাজ। এই
সমাগমৰ আয়োজনস্থলীৰ ঠিকনা হৈছে হতলুক আশ্ৰম, থনানা ধাম, তেহচিল গোহানা, জিলা সোনিপত, হাৰিয়ানা। দিনাংক 9 পৰা 11 জুন 2025। সময় পুৱা 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ। আপোনালোকে কবিৰ প্ৰকট দিৱসত হ'বলগীয়া এই মহাসমাগমৰ চিধা সম্প্ৰচাৰ সন্ত ৰামপালজী আছামিজ সৎসং ইউটিউব চেনেল আৰু সন্ত ৰামপালজী আছামিজ সৎসং ফেচবুক পেজত চাব পাৰিব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।